ধুবুৰী বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়াৰ আলগাঁও উন্নয়ন খণ্ডৰ চৰগাঁও পঞ্চায়তৰ 2020 পৰা 21 বিত্তীয় বৰ্ষৰ MGNৰেগা ৰাস্তাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত আধাৰশিলাটো স্থাপন কৰে আইনাল হকে। লগতে ৰাস্তাৰ নিৰ্মাণ আবণ্টন লাভ কৰাৰ নিৰ্মাণ কমিটিক ভালকৈ কাম কৰাৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে। ধুবুৰী জিলা বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়াৰ আলগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰগাঁও পঞ্চায়তৰ 2020 পৰা 21 বিত্তীয় বৰ্ষৰ MGNৰেগা ৰাস্তাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহৎ সফলতাৰে সভাপতি আইনাল হক চাহাবে চৰকাৰে বিষয়ববীয়াৰ লগতে সদস্য কৰ্মীসকলক লগত লৈ 50খন বাইক ৰেলীৰ মায়াৰ চৰগাঁও পঞ্চায়তে আজি একেদিনে 20টাকৈ MGNৰেগা আঁচনিৰ ৰাস্তা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এনেধৰণৰ মায়াৰ চৰগাঁও পঞ্চায়তৰ ৰাস্তা ঘাট নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পঞ্চায়তত আৰম্ভণিৰ পৰা আজিলৈকে কোনেও কৰিব পৰা নাই বুলি ৰাইজে জানিবলৈ দিয়ে। সভাপতি আইনাল হক চাহাবে ৰাইজৰ পৰামৰ্শ অনুসৰি প্ৰতিটো আধাৰশিলা স্থাপন কৰি ৰাস্তা নিৰ্মাণ আবণ্টন লাভ কৰা নিৰ্মাণ কমিটিক ভালকৈ কাম কৰাৰ নিৰ্দেশ দিয়ে। আজি আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়ববীয়া পঞ্চায়ত প্ৰতিনিধিৰ লগতে সকলো ৰাইজক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এনে দেশোলা মেলা তথা বাহুবহল থকা পঞ্চায়তৰ যুৱ সভাপতি আইনাল হক চাহাবক পঞ্চায়তৰ সমূহ ৰাইজে ভূয়সী প্ৰশংসা কৰে। বিগত দিনত পঞ্চায়তখনৰ ৰাইজে পঞ্চায়তৰ বিভিন্ন কাম কাজত চাপত থকাৰ লগতে বিশেষকৈ পঞ্চায়তৰ প্ৰমাণপত্ৰ নামত হাৰাশাস্তি হ'ব লগা হৈছিল। বৰ্তমান পঞ্চায়তখনৰ ৰাইজে এক প্ৰকাৰ ক'বলৈ গ'লে বিগত দিনৰ বিভিন্ন চাপ হাৰাশাস্তিৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ নামি অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পঞ্চায়তৰ MGNৰেগা আৰু 14 ফাইনেন্সৰ আঁচনিৰ কাম কাজ যিধৰণৰ পঞ্চায়ত সভাপতি আইনাল হক চাহাবে আৰম্ভ কৰিছে, অনাগত দিনত পঞ্চায়তখনৰ আইনাল হকৰ বাহিৰে একো বুজি নাপাব বুলি সচেতন মহলে জানিবলৈ দিয়ে। আজি কি আছিলে? আজি আমাৰ অপেনিং কৰিলো। কেইটা ৰাস্তা অপেনিং কৰিলো? ৰাস্তা আছিলে 14টা আৰু 14 ফাইনেন্সৰ যিবিলাক স্কিম আছিলে 6টা উদ্বোধনী হ'ল। টোটালি 20টা উদ্বোধনী হ'ল মাহেশ্বৰ পঞ্চায়তত। আমাৰ জিপি লেভেল এইবিলাক এপি লেভেল নহয়, জিপি লেভেলৰ যিবিলাক কাম আছিলে সকলোবিলাক অপেনিং কৰিলোঁ। আমাৰ সদস্যসকল বা আমাৰ সমৰ্থক ৰাইজসকল সকলোৰে লগত আছিলে। মানে অপেনিং কৰোঁতে আমি আজি ইমান আনন্দিত হৈছোঁ যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মানে ৰাইজে সমৰ্থন দিছে। মানে আমাৰ বিগত যি পঞ্চায়ত অহালৈকে যিবিলাক কাম হোৱা নাই, ৰাইজে কৰণীয় কামবিলাক সেইবিলাক কাম আজিয়ে মই উদ্বোধন কৰিলোঁ। ইহঁতে জানে যে বিগত দিন যে কেইবছৰ গৈছে বা পঞ্চায়ত ৰাজ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা এই অঞ্চলত কাম হোৱা নাই। মই আজি মায়েশ্বৰ জিপিত কাম কৰি গৰ্ভৱতী বা গৌৰৱ অনুভৱ কৰিলোঁ। আজি আমাৰ মায়েশ্বৰ পাৰ্ট 6ত আজি আমি উপস্থিত হৈছোঁ। আমাৰ মায়েশ্বৰ জিপিৰ সভাপতি মানে ৰাস্তা ঘাটৰ যিটো কাম আছে সেই আমি মায়েশ্বৰ জিপিৰ আধাৰশিলা কামৰ কাৰণে সভাপতি মহোদয় এবং আমাৰ ৰাইজৰ একতা উপস্থিত হৈছে। আমাৰ জীৱনত আমি কেতিয়াও দেখা নাই বিগত বছৰত যিকেইজন সভাপতি এই মায়েশ্বৰ জিপিত জয়ী হৈ গৈছিল আৰু জয়ী হৈছিল সেইসকলে যিখিনি কাম কৰিছিল আমি কেতিয়াও দেখা নাই এনেকুৱা এটা কাম বা এনেকুৱা ৰাইজৰ সাহসী আৰু এনেকুৱা মানে সভাপতি ইমান উন্নতকৈ কাম আমি কেতিয়াও দেখা নাছিলোঁ। আজি আমি 2020 চনত যি আমাৰ মায়েশ্বৰ জিপিৰ সভাপতি আইনাল হক চৌধুৰীয়ে যিখিনি কাম কৰি আছে এইখিনি কাম ৰাইজে বৰ আনন্দিত পাইছে আৰু সকলো ৰাইজে একমত হৈ তেওঁক সাহসী জনাইছে। আজি আমাৰ
এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ